নমস্কাৰ বন্ধুসকল, পলকতে শুনক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰূপকোঁৱৰ খবৰ ঢাকাই পট্টিৰ নতুন নাম। ঢাকাই পট্টি তিনিআলিত পূৰ্বৰ পৰা আছে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি। সংবাদমেলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ঘোষণা। ৰূপকোঁৱৰ খবৰ ঢাকাই পট্টিৰ নতুন নাম। ঢাকাই পট্টি তিনিআলিত পূৰ্বৰ পৰা আছে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি। সংবাদমেলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কৰিলে এই ঘোষণা। খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰূপকোঁৱৰ হিচাপে নাম হ'ব ঢাকাই পট্টিৰ নাম। পৰৱৰ্তী খবৰ, গোলাঘাট ফলঙনিৰ উৰ্বৰা মাটি বাবা ৰামদেৱক গতাই দিয়াৰ পাছতেই ৰাইজলৈ প্ৰশ্ন মানস ৰবীনৰ। ইয়াৰ পাছতো যদি ৰাইজে হৈ থাকে, কালিলৈ উৰিয়ামঘাটৰ তামোল বাৰীবোৰ ৰজনীগন্ধা আৰু শিখৰ কোম্পানীক যে গতাই নিদিব তাৰ কি মানে আছে? খুবেই ডাঙৰ প্ৰশ্ন কৰিছে মানস ৰবীনে। গোলাঘাট ফলঙনিৰ উৰ্বৰা মাটি বাবা ৰামদেৱক গতাই দিয়া হ'ল। পৰৱৰ্তী খবৰ, মিয়া মুছলমানৰ বাবে চৰত মাটি দি থোৱা আছে। চৰৰ পৰা শিৱসাগৰ যোৰহাটলৈ আহিলে সহ্য কৰা নহ'ব, এই বুলি মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মিয়া মুছলমানৰ বাবে চৰত মাটি দি থোৱা আছে। চৰৰ পৰা শিৱসাগৰ যোৰহাটলৈ আহিলে সহ্য কৰা নহ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খুবেই গুৰুত্বপূৰ্ণ খবৰ, মিয়া মুছলমানৰ বাবে চৰত মাটি দি থোৱা আছে। পৰৱৰ্তী খবৰ, টকাৰ লোভীয়া মুছলমান ব্যক্তিয়েহে বিজেপিত আছে। খুবেই ডাঙৰ মন্তব্য আৰু মন্তব্য কৰিছে চেয়াৰমেন আলী ডাঙৰীয়াই। টকাৰ লোভীয়া মানুহে বা মুছলমান ব্যক্তিয়েহে বিজেপিত আছে। টকাৰ বাবে মাক বাপেকক বিক্ৰী কৰিব পৰা মুছলমানহে বিজেপিত আছে, এই বুলি খুবেই ডাঙৰ মন্তব্য কৰিছে চেয়াৰমেন আলী ডাঙৰীয়া। খুবেই ডাঙৰ মন্তব্য, খুবেই গুৰুত্বপূৰ্ণ খবৰ। টকাৰ বাবে মাক বাপেকক বিক্ৰী কৰিব পৰা মুছলমানহে আছে বিজেপিত। টকাৰ বাবে মাক বাপেকক বিক্ৰী কৰিব পৰা মুছলমানহে বিজেপিত আছে বুলি মন্তব্য প্ৰকাশ কৰিছে চেয়াৰমেন আলী ডাঙৰীয়া। পৰৱৰ্তী খবৰ, অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰা তথাকথিত ইউটিউবাৰ চুমি আক্তাৰক গ্ৰেপ্তাৰ। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুমি আক্তাৰক। খুবেই গুৰুত্বপূৰ্ণ খবৰ, অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰা তথাকথিত ইউটিউবাৰ চুমি আক্তাৰক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, মিয়া খেদাৰ পিছতে নিশা উৰিয়ামঘাটত নগা দুৰ্বৃত্তৰ সন্ত্ৰা। এইবাৰ নগাই জ্বলাই দিলে খিলঞ্জীয়াৰ ঘৰ। উৰিয়ামঘাটত হাহাকাৰ পৰিস্থিতি। নগাই জ্বলাই দিলে চালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ বাসগৃহ। উৰিয়ামঘাট অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱত সংঘটিত হয় এই ঘটনা। নিশা প্ৰায় 8:30 বজাত চালাম নামৰ এজন লোকৰ বাসগৃহত অগ্নিসংযোগ কৰে নাগাসকলে। খুবেই গুৰুত্বপূৰ্ণ খবৰ, অগ্নিসংযোগ কৰি কাষতে পাহাৰলৈ পলাই যায় দুৰ্বৃত্ত। পৰৱৰ্তী খবৰ, দিল্লীৰ পাছত এইবাৰ ৰাজস্থানতো পদপথৰ কুকুৰ আঁতৰ কৰাৰ সিদ্ধান্ত। যোধপুৰ AIIMS তথা জিলা আদালতত এই ঘোষণা। দিল্লীৰ পাছত এইবাৰ ৰাজস্থানতো পদপথৰ কুকুৰ আঁতৰ কৰাৰ সিদ্ধান্ত। যোধপুৰ AIIMS তথা আদালত চৌহদৰ পৰা তাৎক্ষণিকভাৱে কুকুৰ স্থানান্তৰ কৰাৰ নিৰ্দেশ। খুবেই গুৰুত্বপূৰ্ণ খবৰ।